নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত উদুলি মুদুলি অসম গ্ৰন্থমেলাৰ বাকৰি। শিশুৰ দিনত কণ কণ শিক্ষাৰ্থীৰ কলৰৱত মুখৰিত খানাপাৰাৰ বাকৰি। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনেই ব্যাপক সমাগম ঘটিছে গ্ৰন্থপ্ৰেমী ৰাইজৰ। কিতাপৰ আমোলমোল গোন্ধৰ মাজতে নতুন বছৰৰ প্ৰথমটো দেওবাৰে গ্ৰন্থমেলাত উদযাপিত হ'ল শিশুৰ দিন হিচাপে। পুৱা 9:30 পৰা সন্ধিয়ালৈকে কণ কণ শিশু তথা শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হ'ল নানান প্ৰতিযোগিতা। সন্ধিয়াৰ ভাগত মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান। উজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰৰ শিক্ষাৰ্থীসকলৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। হৰিনামৰ পৰা লোকগীতলৈ, মুকা অভিনয়ৰ পৰা বিহু নাচলৈ। এনে ভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে জীপাল কৰি তুলিলে অসম গ্ৰন্থমেলাৰ বাকৰি। সহস্ৰাধিক দৰ্শকে উপভোগ কৰিলে শিক্ষাৰ্থীসকলৰ এই সাংস্কৃতিক অনুষ্ঠান। শিক্ষানুষ্ঠানখনৰ শিক্ষকসকলেও সন্তুষ্টি প্ৰকাশ কৰিলে শিক্ষাৰ্থীসকলৰ এই পাৰদৰ্শিতাক লৈ। আজি আমাৰ দিহা নামেৰে আমি আৰম্ভণি কৰিছোঁ। গুৰুজনাৰ দুইজনা গুৰুৰে অমৰ সৃষ্টি আৰু টোকাৰী গীত আছে আৰু ব্যায়াম অতিকে আৱশ্যক শৰীৰৰ কাৰণে যিটো সেইটোৰ ওপৰতো আমাৰ ষ্টুডেণ্টখিনিয়ে পাৰফৰ্ম কৰিব। তাৰোপৰি এটি জ্যোতি সংগীতত নৃত্য প্ৰদৰ্শন আছে আৰু বাৰে ৰহণীয়া কৃষ্টি আমাৰ গোটেই জাতি জনগোষ্ঠী আমি একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু তাৰ উপৰি আছে যিহেতুকে নতুন প্ৰজন্মই পুৰণি গীতসমূহৰ কলিসমূহ নতুনভাৱে নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে, ঠিক তেনেকুৱা এটি সংমিশ্ৰিত গীত আছে। গতিকে এই 7টি প্ৰগ্ৰেম আছে আমাৰ। আমি এইখিনিৰে আমাৰ মানে যিখিনি ছাত্ৰ ছাত্ৰীবৃন্দ উঠি আহিছে তেওঁলোকক মানে আমি প্ৰয়াস কৰিছোঁ আমি যাতে এই অসম গ্ৰন্থমেলা বাকৰিত প্ৰদৰ্শিত হোৱা মানে এই অনুষ্ঠানটোৰ যোগেদি। আৰু তাতকৈ ডাঙৰ কথা এনকৰিঙো আমাৰ নিজৰ স্কুলৰ ষ্টুডেণ্টে কৰিছে, ৰহিমা বেগম। তো আমি খুব মানে সুখী এইটোক লৈ যে তেওঁলোকে উজা হেমচন্দ্ৰ বৰুৱা বিদ্যালয়ৰ পৰা হেমচন্দ্ৰ বৰুৱাদেৱৰ আশীৰ্বাদত বুলিয়ে ক'ব লাগিব আমি আহিছোঁ ইয়ালৈ। তেওঁ ওপৰৰ পৰা আমাক আশীৰ্বাদ কৰক, আমি আৰু যাতে ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই লৈ যাব পাৰোঁ। উল্লেখযোগ্য যে এইবেলি খানাপাৰাত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। বিগত 10 দিনত 5,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰীৰে এক প্ৰকাৰ অভিলেখ কৰিছে অসম গ্ৰন্থমেলাই। দেওবাৰে সন্ধিয়া ভাগতো হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিত দেখা গ'ল কিতাপৰ এই মহাসংগমস্থলীত। খানাপাৰাৰ পৰা ডিম্পল বৰগোহাঁইৰ প্ৰতিবেদন, অসমীয়া প্ৰতিদিন ডিজিটেল।